নিশ্চয়কৈ সন্মুখত মহাশিৱৰাত্ৰি। সেই চাৰিওফালে মহাশিৱ পূজাৰ আয়োজন চলি আছে। সহযোগী বিদ্যাজলী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পাগলাটেক শিৱ মন্দিৰত আছোঁ আৰু সহযোগী বিদ্যাজলী সঞ্জীৱে দেখুৱাব। ইয়াতো চাৰিদিনীয়া কাৰ্যসূচীৰে শিৱ পূজাৰ আয়োজন চলিছে। 25, 26, 27 আৰু 28 তাৰিখ এই চাৰিদিনীয়া কাৰ্যসূচীৰে ইয়াত শিৱ পূজাৰ লগতে মহামেলাৰ আয়োজন চলিছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মন্দিৰ ৰং তুলিকাৰে সজাই পৰাই তুলিছে। সহযোগী বিদ্যাজলী সঞ্জীৱে দেখুৱাব। আমি যদি যাওঁ, তলত আছে আচলতে মূল মন্দিৰ আছে, সেই মন্দিৰ ভাগো আমি দেখিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ এনেদৰেই সুন্দৰকৈ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে আৰু দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ। আৰু ইয়াতেই শিৱ পূজাৰ মহা আয়োজন চলিছে। 25, 26, 27 আৰু 28 এই চাৰিদিনীয়া কাৰ্যসূচীৰে ইয়াত শিৱ পূজাৰ সমানে সমানে মেলা মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্দিৰ পৰিচালনা সমিতিৰ কিছু বিষয়ববী আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কিন্তু দেখিবলৈ পোৱা যায় আচলতে ইয়াত শিৱ পূজা উপলক্ষে গোৱালপাৰা জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে শিৱ পূজা কৰিবলৈ। মই আপোনাৰ তাতে আহিছোঁ, যিহেতু শিৱ পূজা আহি পালে, মহাশিৱৰাত্ৰিৰ আয়োজন চলিছে ইয়াতো। প্ৰতি বছৰে আপোনালোকে মহাশিৱৰাত্ৰিৰ আয়োজন কৰে, এইবাৰ চাৰিদিনীয়া কাৰ্যসূচী। গতিকে কি ক'ব, কেনেকুৱা চলিছে প্ৰস্তুতি? আমাৰ চাৰিদিনীয়া হয়। প্ৰথম দিন অধিবাস, 25 তাৰিখে হ'ব অধিবাস, 26 আৰু 27 তাৰিখ পূজা চলিব, 28 তাৰিখে আমাৰ ভাঙনি আইসকলৰ নাম। ইতিমধ্যে আমাৰ পূজাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈছে। জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছে আৰু মেলাৰ চাৰিদিনেই আমাৰ ইয়াতে গান বাজনা, খাৰাতাল, নাম কীৰ্তন, ধৰ্মীয় কাৰ্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হ'ব। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু আমি দেখুৱাইছোঁ তলত আছে মূল মন্দিৰ আৰু ইয়াতে পূজা অৰ্চনা চলে। কিন্তু আমি দেখুৱাইছোঁ ইয়াত কিন্তু যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ আচলতে সমাগম হয়। লোকে লোকাৰণ্য হৈ পৰে এই শিৱৰাত্ৰি উপলক্ষে এই পাগলাটেক মন্দিৰত। আৰু প্ৰবাদ মতে চান্দ সদাগৰৰ দিনৰ পৰাই আচলতে ইয়াত পূজাভাগ চলি আছে, যুগ যুগ ধৰি ইয়াত পূজাভাগ চলি আছে। আৰু এইবেলিও যাতে সুন্দৰকৈ পূজা চলে বা পূজাৰ আয়োজন কৰা হয়, তাৰ বাবে কিন্তু যাৱতীয় প্ৰস্তুতি আচলতে সম্পূৰ্ণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। সহযোগী বিদ্যাজলী সঞ্জীৱে দেখুৱাইছে। মই আগতে উল্লেখ কৰিছোঁ যে কেৱল গোৱালপাৰা জিলাৰে নহয়, দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হয় আৰু উপস্থিত হৈ তেওঁলোকে শিৱক আৰাধনা কৰে। আৰু এইবেলিও শিৱক আৰাধনা কৰাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আয়োজন। আমি গোৱালপাৰাৰ এই ঐতিহাসিক পাগলাটেক মন্দিৰত আছোঁ। শ্ৰী শ্ৰী পাগলাটেক মন্দিৰত আচলতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় শিৱৰাত্ৰি উপলক্ষে। আৰু এইবেলিও যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে। যিহেতু শিৱ পূজালৈ আৰু বেছি দিন নাই, 25, 26, 27 আৰু 28 তাৰিখে ইয়াত যিহেতু মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে, সমানে সমানে মেলা মহোৎসৱৰ আয়োজন কৰা হৈছে। তাৰ কাৰণে ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতি কিন্তু যিখিনি প্ৰস্তুতি কৰিব লাগে সেইখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।